মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, 2025 বৰ্ষত হৈ যোৱা BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ ভেক ভেলুৱেটেড কোৰ্চৰ কুৱেশ্যনবোৰ চাম। ফুল মাৰ্কছ আহিছিলে 30, টাইম আছিলে 1.5 ঘণ্টা। এতিয়া আমি প্ৰথম কুৱেশ্যনটো চাম। শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলত উল্লেখ কৰা কোনটো অনৱীকৰণযোগ্য সম্পদ? নিৰ্মল পানী 1 নম্বৰ, 2 নম্বৰ প্ৰাকৃতিক গেছ, 3 নম্বৰ অৰণ্য, 4 নম্বৰ সৌৰশক্তি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাকৃতিক গেছ। 2 নম্বৰ তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ অজৈৱিক উপাদান নহয়? পানী, 2 নম্বৰ গেছ, 3 নম্বৰ পোহৰ, 4 নম্বৰ গ্ৰীণ প্লাণ্ট, সেউজীয়া উদ্ভিদ। শুদ্ধ উত্তৰ সেউজীয়া উদ্ভিদ। তলত উল্লেখিত কোনটো এটা গৌণ বায়ু প্ৰদূষক? এইটো শুদ্ধ উত্তৰ হ'ব অজন। 2 নম্বৰৰ কুৱেশ্যন, বন সংৰক্ষণ আইন ভাৰতবৰ্ষত কোন চনত বলৱৎ কৰা হৈছিল? এইটো শুদ্ধ উত্তৰ হ'ব 1980 চনত। পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ একদিশীয়। তাৰপিছত 2 মাৰ্কৰ আহিছিলে 5টা। নম্বৰ আছে বিয়োজকবোৰ কি? 2 নম্বৰ আছে পৰিৱেশ তন্ত্ৰৰ কাৰ্যকৰী উপাদানসমূহ কি কি? চি, সেউজগৃহ গেছৰ বিষয়ে এটা চমুটোকা লিখা। পিছৰখিনি চাই লোৱা। ইয়াৰ পিছত আহিছিলে 5 মাৰ্কৰ 3টা। এইখিনি আছিলে 2025 বৰ্ষত অহা ভেকৰ কুৱেশ্যন। এনেধৰণৰ কুৱেশ্যনবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।